এক কাঁহী ভাত লৈ ল'লোঁ বুজিছেনে। এইফালে অকল মগু দাইল আৰু মধুসোলেং টেঙা বইল, মানে যিহেতুকে কঠীয়াতলিত আছিলোঁ, কঠীয়াতলিৰ পৰা আহি পিনি ভাবিলোঁ ভাত কেইটামান খাই লওঁ, ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। আপোনালোকে ভাত খালে নাই বাৰু? আৰু এই আজি একো নাই মানে, এইয়া মধুসোলেং টেঙা আৰু মগু দাইল বইল। আৰু এইফালে মোৰ প্ৰিয় জলকীয়াটো। ধুনীয়াকৈ লৈ লৈছোঁ, যিহে পাওঁ তাকে খাব লাগিব, এতিয়া বাৰিষা বতৰ নহয় জানো। আৰু বিশেষকৈ মানে বেলেগে ঘটি আনি দিয়া আমি খাবলৈ নাপাওঁ যে, নিজে নিজে ঘটিয়ে খাব লাগিব। সেইটো কাৰণে যি পাওঁ তাকে খাই দিওঁ আৰু দেই বন্ধুসকল। তাকে যেনিবা কি আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰোঁ মানে, অকণমান আপোনালোকক দেখাওঁ। বহুতে বেয়া পায় দেখুওৱাৰ কাৰণে। বহুতে এটা কথা কয়ো, তই ভাত খাইছ আৰু বেলেগে নাখায়। মইনো বা কোনদিনাখনি ক'লোঁ যে অকল মই ভাত খাওঁ, সকলোৱে খায়। তাকে যেনিবা মই আপোনালোকক নেদেখুৱাকৈ খাব নোৱাৰা হ'লোঁ, ভতুৱা হৈ গ'লোঁ মানে আপোনালোকক দেখুৱাই দেখুৱাইহে খাই কিবা এটা ভাল পাওঁ। এয়া আজি মগু দাইল আৰু মধুসোলেং টেঙা দিয়া ভাতমুঠি কেনেকৈ খাইছোঁ তাকে দেখাবলৈ প্ৰয়াস কৰিছোঁ বিজুলীগাডাল লৈ। এনেকৈ খায়ো কিবা এটা ভাল লাগে মানে সঁচাকৈ। আৰু বিশেষকৈ মানে আপোনালোকৰ লগত কথা পাতি পাতি কিবা এটা ভাত খাই কিবা এটা ভাল লাগে মানে। মধুসোলেং টেঙাৰ যিটো মানে সোৱাদ, সঁচাকৈ কিবা এটা মানে ভাল লাগে সঁচাকৈ। আপোনালোকে খাই কেনেকুৱা পায় বাৰু জনাবচোন দেই। ৰানটো গ'ল। ধুনীয়া লাগিছে।